কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 ধৰ্ম স্থাপনৰ হেতু প্ৰভু নাৰায়ণে যুগে যুগে অৱতাৰ ধৰে হে ৰাম নিসিংহ ৰূপ ধৰি হৰি হিৰণ্যকশিপুক মাৰি প্ৰহ্লাদক উদ্ধাৰ কৰে কৃষ্ণ হিৰণ্যকশিপুৰ ঔৰসতে কয়া ধুৰু দৰে জন্ম লৈলে মহাভক্ত প্ৰহ্লাদ কুমাৰে হিৰণ্যকশিপুৰ ঔৰসতে কয়া ধুৰু দৰে কৃষ্ণ কৃষ্ণ জন্ম লৈলে মহাভক্ত প্ৰহ্লাদ কুমাৰে ৰাম ৰাম আদেশিলা দৈত্য ৰাজে শুক্ৰ তনয়ক কৃষ্ণ কৃষ্ণ প্ৰশান্ত দৈত্য শাস্ত্ৰ পুত্ৰ প্ৰহ্লাদক ৰাম ৰাম হিৰণ্যকশিপুৰ ঔৰসতে কয়া ধুৰু দৰে কৃষ্ণ কৃষ্ণ জন্ম লৈলে মহাভক্ত প্ৰহ্লাদ কুমাৰে ৰাম ৰাম নপহন্ত দৈত্য পুত্ৰই বামানয় শাস্ত্ৰ কৃষ্ণ কৃষ্ণ মনে লৈ পুত্ৰই হৰি নাম
মাত্ৰ ৰাম ৰাম হিৰণ্য কশিপুৰ ঔৰ খতে কয়া ধুৰু দৰে কৃষ্ণ কৃষ্ণ জন্ম লৈলে মহাভক্ত প্ৰহ্লাদ কুমাৰ বান্ধৱ কৃষ্ণ হৰি বল। এৰা সন্দামৰ দৈত্যৰাজক কহিলে বিৱৰি তুহাৰ পুত্ৰই কেৱলে বুলন্ত হৰি হৰি বান্ধৱ কৃষ্ণ হৰি বল। দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে কৃষ্ণ, কৃষ্ণ। তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম সাগৰত ডুবাইলে তাংক সৰ্পে উদং খাইলে অগ্নিৰ মাজতো পুত্ৰই হৰি গাৰাধিলে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে কৃষ্ণ, কৃষ্ণ। তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম বিষ্ণুৰ চৰণ চিন্তি নিভয়ে থাকিলে ৰাম নাম মহাতত্ব জগত দেখাইলে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে কৃষ্ণ, কৃষ্ণ। তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে বান্ধৱ কৃষ্ণ হৰি বল। হেৰা শাস্তি দিয়াই দৈত্যৰাজে পুত্ৰক পুচন্ত দেখুৱাইতে তোৰ হৰি কত আচন্ত কৃষ্ণ কৃষ্ণ এইদাম স্ফৃতি কস্তম্ভক পুত্ৰই দিলে দেখুৱাই তাতেই আছে মোৰ হৰি প্ৰভু যদুৰাই হৈছে এইদাম ভকতৰ বাক্য ৰাখি প্ৰভু দেৱ হৰি স্তম্ভদেৱে কত হইলে নিসিংহ ৰূপ ধৰি বান্ধৱ কৃষ্ণ হৰি বল স্তম্ভদেৱে কত হইলে প্ৰভু দেৱ হৰি হিয়া বিদাৰিলে দৈত্যক নিসিংহ ৰূপ ধৰি স্তম্ভদেৱে কত হইলে প্ৰভু দেৱ হৰি হিয়া বিদাৰিলে দৈত্যক নিসিংহ ৰূপ ধৰি প্ৰভুৰ চৰণে পুত্ৰই কদিলন্ত স্তুতি সৰ্বদুখ ক্ষমা কৰা দিওক মুকুতি স্তম্ভদেৱে কত হইলে প্ৰভু দেৱ হৰি হিয়া বিদাৰিলে দৈত্যক নিসিংহ ৰূপ ধৰি হেন জানি কলি নদে এদিয়া নকাব তনু মন চিতে লোৱা প্ৰভু গুণ নাম
কৃষ্ণ হৰি ও হরি ও ৰাম ও রাম নামৰ 10 অপৰাধ মাৰ্জনা কৰি কৃষ্ণ 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 শিৰোমণি দলটোলৈ আমাৰ তৰফৰ পৰা সেৱা আগবঢ়াইছোঁ মই এক কথা এষাৰ সুধিব বিচাৰিছোঁ আমাৰ তাল বজোৱা কেইবাটাও প্ৰথা আছে হয় নহয় বিলম্বিত লয় মধ্য লয় দ্ৰুত লয় হয়নে দ্ৰুতলয়ত বজোৱা এই ছিষ্টেমটোক আমি কি নামেৰে নামকৰণ কৰোঁ মই তালবাদকে দিলেও হ'ব উত্তৰটো XYZ কোনোবা এজনে দিলেও হ'ব দ্ৰুতলয়ত বজোৱা শেষত যে উপদেশ গোৱা হৈছে যে উপদেশত সেই দ্ৰুতলয়ত হৈছে সেই দ্ৰুতলয়ত বজোৱা সেই তালৰ যিটো পেটাৰ্ণ তালৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটোক কি নামেৰে নামকৰণ কৰা হয় স্যাৰ খেমটানি দেট ইজ নট এ তাল খেমটা এখন তাল মই খেমটা তাল বুলি ক'বলৈ যোৱা নাই তাল বজোৱা যিটো ধৰণ আমি প্ৰথমতে ফাকত বজাই আছোঁ নাই যেতিয়াই আমাক ঘোষণি হ'ল যেতিয়াই উপদেশ গোৱা হৈছে উপদেশ গোৱা সময়ছোৱাত বজোৱা তালৰ এটা নিৰ্দিষ্ট নাম আছে সেই বাদন শৈলীটোৰ এটা নিৰ্দিষ্ট নাম আছে তাৰ লগত অকণমান সুবিধা কৰিছোঁ অনি প্ৰত্যয় যোগ হৈছে আগৰ শব্দটো কৈ দিলে হৈ গ'ল প্ৰত্যয় অনি যোগ হৈছে তাৰ আগৰ শব্দটো কৈ দিলে সন্ধি কৰি দিলে উত্তৰ ওলাই যাব কি কৈছে স্যাৰ বুজি পোৱা নাই আপুনি কি কৈছে বুজি পোৱা নাই যিটো উত্তৰ হ'ব উত্তৰটোত অনি প্ৰত্যয় যোগ কৰি দিলে উত্তৰ ওলাই যাব স্যাৰ নাজানিছোঁ আমি ঘোষণি বুলি কওঁ নকওঁ বাৰে পাতে ঘোষি থকা হৈছে একেটা কথাকে এই ক্ষেত্ৰত তালযোৰৰ বাওঁফালৰ বাওঁ হাতখন তলত থাকে এই তলৰ ওপৰৰ তালখন এনেই ৰৈ থাকিব তলৰ তালখনে এনেকৈ টানি থাকিব নামগাঁৱতে দেখিছানে তলৰ তালপাতেহে গোটেই কামটো কৰে সেইটোক ঘোষণি বুলি কয় সেই ঘোষণি ভালকৈ শিকি ল'বা আটাইতকৈ টান কাম কিন্তু আকৌ দেই আটাইতকৈ টান কাম ঘোষণিটো ভালকৈ শিকি যাব এনেই মন গ'লেই চাপৰটা বজাই দিলে ফাকত বজাই দিলে তাল বজোৱা নহয় এই পদ গাঁৱতে নেগেৰাযোৰ ইমান জোৰকৈ বজাব নালাগে আৰু বহা ষ্টাইলটো আটাইতকৈ বেয়া হৈছে একদম দন্তীয়া দহটোৰ নিচিনাকৈ মানুহটো কোজা হৈ বহি আছে পোন হৈ বহি থাকিলে কিবা অসুবিধা হ'ব নেকি নহয় মন প্ৰাণ ঢালি গাইছে আমি আটাইতকৈ সুন্দৰ গাইছোঁ ধন্যবাদ ছাৰ বিশেষকৈ পৰিৱেশন কলা যে সকলোৰে যদি একে হয় একদম সুন্দৰ লাগি যাব আমি যিহেতু পৰিৱেশন কৰিছোঁ মঞ্চত পৰিৱেশ্য কলা হয় নহয় সকলো যদি আমি একদম সুন্দৰকৈ একদম ষ্ট্ৰেট হৈ পেলাই যদি গাওঁ হালিটো যদি একেফালে দিওঁ একদম সুন্দৰ লাগিব এতিয়া তোমাৰ কাষতে এই আছোঁ কঁকাল বিষ হ'ল কঁকালৰ প্ৰব্লেম আছে তেওঁৰ নামটো তোমাৰ কথাই কৈছোঁ গতিকে মঞ্চত আছা যে এইফালে ৰেকৰ্ডিঙো কৰি আছে হয় ছাৰ মোৰ কথাখিনিও ওলাব আৰু তোমালোকে থকা কথাখিনিও ওলাই যাব হয় কাইলৈ পৰহিলৈ ইউটিউবত দিব সীমান্ত মহন্ত গৰাকীয়ে গালি পাৰিব হয়নে হয় ছাৰ গালি পাৰিলে উত্তৰ দিবলৈও মই যিমান দিন জীয়াই থাকিম এতিয়া 55 বছৰ হৈছে মিনিমাম 72 বছৰলৈকে মই ঠিকে থাকিম 72 বছৰলৈকে আই উইল বি এনচাৰিং মই উত্তৰ দি থাকিম ঠিক আছে ছাৰে কিবা এটা সোধে কৃষ্ণ সুন্দৰ পৰিৱেশন ধন্যবাদ লাগিছে মই এই কথাটো বহুদিনৰ আগতে ক'ব লাগিছিল এই কথাবোৰ মানে এনেকুৱা হৰিবোল বান্ধৱ কৃষ্ণ এই বস্তুটো মই ভাবোঁ দিহানামৰ নহয় এইটো টোকাৰী গীতৰ সম্পূৰ্ণ শৈলী এই প্ৰয়োগটো আচলতে দিহানামত এইটো কৰিব নালাগে মই মোৰ অনুভৱেৰে কৈছোঁ দেই কাৰণ টোকাৰী গীত গোৱা যিসকল ব্যক্তি বিহুৰাম তামুলী উমাকান্ত বৈৰাগী
বদনমলীয়া, বাপচন্দ্ৰ মহন্ত, এই সকলোকে আমি কায়িকভাৱে লগ পাইছিলোঁ। আৰু তেখেতসকলে টোকাৰী গীতত, যেতিয়া টোকাৰী গীততো আছে দিহাবোৰ গাই যেতিয়া এনেকুৱা ধৰণে হে ৰাম বাৰীৰ পিছে ফালে জাতি বাঁহে জুপি সিও মোৰ সোঁতৰৰ বাই হৈছে, এই চিঞৰটো মাৰে। জীয়াই থাকো মানে কৰো কাঠি কামি, মৰিলে লগতে যাই হৰি বল বান্ধৱ কৃষ্ণ। এই বস্তুটো শৈলী টোকাৰী গীতৰ। ইয়াত দিহানামত আচলতে এই শৈলীটো প্ৰয়োগ কৰিব নালাগে বুলি ভাবোঁ মই। এইটো মানে বিশেষকৈ মই যথেষ্ট অধ্যয়ন কৰিছোঁ এই দিশত। অধ্যয়ন কৰি কিছু কিছু তথ্যও সংগ্ৰহ কৰিছোঁ। ইয়াৰ বিশেষ একো তথ্য নাই। মানে আগৰ দিনৰ বয়সস্থ বহু মানুহ মই লগ কৰিছোঁ। অসমৰ মানে আমাৰ ধেমাজিত আছে কেইজনমান যথেষ্ট বয়সস্থ মানুহ, তিনিচুকীয়াত আছে। মই তেখেতসকলৰ কিছু শৈলী তেখেতসকলৰ পৰা সংগ্ৰহ কৰিছোঁ। আমাৰ যোৰহাটতো আছে বহু কেইজন বয়সস্থ মানুহ, ছাৰ সেইসকলৰ পৰা। হয়, আমিও অসমৰ বিভিন্ন মঞ্চত পৰিৱেশন কৰি আহিছোঁ। হয় হয় এনেকৈ বান্ধৱ কৃষ্ণ হৰিবল কৰিয়ে কৰি আহিছোঁ। হয় হয়। আপুনি আমাক শুদ্ধটো কৈ দিয়কচোন, কেনেকৈ ক'ম আমি? নহয়, আচলতে বস্তুটো গাওঁতে আমি এই বস্তুটো ধৰক আমি দিহা এটা দিলোঁ, ধৰি লওক এ ৰাম হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি। এই খালীকণ যেতিয়া পৰেগৈ, এইখিনিত কৃষ্ণ বুলি চিঞৰ এটা মাৰিব পাৰে, কৃষ্ণ বুলি উচ্চাৰণ কৰিব পাৰে এজনে। তাৰপিছত হৰিত শৰণলৈয়া কেৱল হৰিৰ নাম কীৰ্তন কৰন্তে হুৱে সিদ্ধি। ৰাম ৰাম কোমলকৈ উচ্চাৰণ কৰিব লাগে। এইটো ৰাম ৰাম, বাকীসকলে কৃষ্ণ বুলি উচ্চাৰণ কৰিব লাগে। এইডোখৰ ঘোষা হয়, ঘোষাত আমি তেনেকৈ গাইছোঁ ছাৰ। ঘোষাকণত আমি কেনেকৈ কৈছোঁ? নহয়, ঘোষাটো ঠিকে কৈছে ন, পিছত মাজত যে চিঞৰ মৰা হৈছে যিখিনি যে আপোনাৰ এই ভাঙনি- হৰিবোল ভাঙনি বান্ধৱ খিনি- ৰাখোঁতেনে ৰাখোঁতে বান্ধৱ বান্ধৱ কৃষ্ণ কৃষ্ণ কৰি যদি আছে ৰাখিছিলোঁ। তাতে। বান্ধৱ কৃষ্ণ, বাকীসকল হৰিবোল বুলি যে কৈছে, হয়। সেইটো দিহাটো দি পেলাই কোমলকৈ নামাচাৰ্য নামতে ৰাম ৰাম, বাকীসকলে কৃষ্ণ, তেনেকৈ ক'লেও হ'ব। হ'ব। সেইটো শৈলীটো সেইটোৱে আচলতে। হ'ব ছাৰ, কাৰণ টোকাৰী গীত আৰু দিহানাম দুইটা বস্তুৰ শৈলী পাৰ্থক্য আছে। ধন্যবাদ ছাৰ। শৈলীটোৰ একদম পাৰ্থক্য আছে। টোকাৰী গীতসমূহ সদায় জীৱনটো আৰু সংসাৰখনক লৈ পেলাই গায় টোকাৰী গীতসমূহ। হয়। আৰু দিহানাম বুলি ক'লে মানে ইয়াত দিহা শব্দটোৰ অৰ্থই উপদেশ। উপদেশ আহিবই লাগিব। উপদেশ নহ'লে দিহানাম নহয়, হয় ছাৰ। উপদেশ থাকিব লাগিব। সেইকাৰণে ধন্যবাদ জনাইছোঁ। এই কথাখিনি আচলতে মই বহু কেইবাৰ আগতেই ক'ব লাগিছিল কথাখিনি, ক'বলৈ তেনেকুৱা সুবিধাও নাপাওঁ। দল যথেষ্ট থাকে, এই দলসমূহ থাকোঁতে মানে সময়ৰ কথা এটা আছে। আমি এতিয়া মানে দল কম আছে, আমাক বহুৱাই থোৱাৰ কাৰণে আমি এতিয়া আকৌ বহুৱাই থোৱাৰ চেষ্টা এটা কৰিছোঁ দেই, বেয়া পাব নালাগে। ধন্যবাদ থাকিল, উত্তৰ কামনা কৰিছোঁ। আমিও আমাৰ শিৰোমণি দলৰ তৰফৰ পৰা আপোনালোক দুইজনলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কৃষ্ণ।